গুৱাহাটীত পানীৰ নাটনিক লৈ প্ৰতিবাদ কৰিছে আম আদমি পাৰ্টিয়ে। মহানগৰীৰ কেইবাটাও প্ৰান্তত বিগত 5 দিন ধৰি পানী যোগান বন্ধ হৈ থকাক লৈ সাব্যস্ত কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী। চৰকাৰে প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হৈছে বুলি মন্তব্য আপৰ নেতা কৰ্মীৰ। গুৱাহাটীত কেৱল প্ৰদূষণ আৰু সমস্যাৰ সৃষ্টি হৈছে বুলি সৰব প্ৰতিবাদকাৰীসকল। গুৱাহাটী পৌৰ নিগমকো সমালোচনা আপৰ। মহানগৰীকক তেওঁলোকে যেতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আহিছিলে তেতিয়া কৈছিলে যে আমি জুন মাহৰ 2 তাৰিখৰ পৰা পানী আমি নিয়মীয়া কৰিম, নিশ্চিত কৰিম। কিন্তু আজি 2021 পাৰ হ'ল, 22 পাৰ হ'ল, 23 পাৰ হৈ পেলাই 24 চনলৈ আহিলে আজিলৈকে খোৱা পানীৰ ব্যৱস্থা নিশ্চিত কৰিব তেওঁলোকে নোৱাৰিলে। আৰু আপোনালোকে দেখিব যে খোৱা পানী তেওঁলোকে দিয়াৰ নামত যিবিলাক পাইপ তেওঁলোকে পুতিছে, এই পাইপবিলাক খোৱা পানী মানুহে নেপাওঁতে মানুহৰ জীৱন লৈছে। খোৱা পানীৰ পাইপ ফুটিছে, পাইপ ফুটি মানুহৰ জীৱন কাঢ়িছে। ইমানখিনি মানুহক ঠগবাজি কাম কৰিছে যে আপোনালোকে আচৰিত হৈ যাব যে তেওঁলোকে যিবিলাক প্ৰতিশ্ৰুতি মিউনিচিপালিটি ইলেকশ্যনত দিছিলে যে তেওঁলোকে ৱাৰ্ডে ৱাৰ্ডে খোৱা পানীৰ ব্যৱস্থা কৰিব, প্ৰতিটো ৱাৰ্ডত তেওঁলোকে 10 কোটিকৈ টকা দিব, তেওঁলোকে প্ৰতিটো ৱাৰ্ডত CC কেমেৰা ব্যৱস্থা কৰিব, হস্পিটেলৰ ব্যৱস্থা কৰিব, বিশেষকৈ খোৱা পানীৰ কথা কৈ তেওঁলোকে এই চৰকাৰে মিউনিচিপাল ইলেকশ্যন জিকিবলৈ সক্ষম হৈছিলে।